থমকি নৰওঁ উভতি নাযাওঁ দুগাল এতিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী মোৰ কিবা এনেকুৱা লাগি আছে যেন মই এইখন ঘৰৰ পৰা ওলাই গ'লে কিবা এটা ডাঙৰ প্ৰব্লেম হ'ব নেকি আহা নন্দিনী তুমি যে কিবোৰ কথা ভাবি থাকা নহয় মই তেতিয়া পাপাহঁতক না বুলি এনেহে কৈছিলো নন্দিনীৰ বহুদিনে খবৰ এটাও পোৱা নাই অ' তাই অহাও নাই তাই ফোন এটাও কৰা নাই তই ফোন এটা কৰিবি নেকি মোৰ কথাই পাতি আছা যেন পাওঁ নাই নাই এনেই লুচি বনামেই একেবাৰে খায়ে যাব পাৰিবা তোমাৰ মায়ে ফোন কৰিছিল তোমাৰ খবৰ ল'বলৈ দিলো আৰু কিবা কৈছে নেকি নাই মইহে তোমাৰ মা আৰু ভাইটি কেইমাহমানৰ কাৰণে ইয়াতে থকাকৈ মাতিছো কিমান সহ্য কৰিম আৰু মই বিবেকৰ লগত নন্দিনীৰ হানিমুন ইটছ এনাফ কি বুলি মোক ভাবিছে সিহঁতে হা কি বুলি ভাবিছে মোক মই সিহঁতৰ লাইফ স্পইল কৰি দিম আৰু ইউ মেট ইমানকৈ চিঞৰিছা কিয় কোনোবাই শুনিলে কি হ'ব আই ডোন্ট কেয়াৰ বাট আই কেয়াৰ চোৱা কথাবোৰ আমি অলপ কুল হৈ চিন্তা কৰিলে ভাল হ'ব কুল হোৱাট ডু ইউ মিন বাই কুল বিবেকৰ লগত মোৰ বিয়াৰ কথা পাতি নন্দিনী কেইখন ঘৰলৈ বোৱাৰী কৰি আনিলে কুল মোৰ বিবেকৰ লগত নন্দিনীয়ে বেড শ্বেয়াৰ কৰিলে কুল এতিয়া মোৰ বিবেকৰ লগত নন্দিনীয়ে শ্বিলঙলৈ হানিমুন কৰিবলৈ যাব ইটছ কুল না শুনাবা কথাবিলাক অলপমান ঠাণ্ডা মগজেৰে চিন্তা কৰিলে কিবা এটা সলিউশন নিশ্চয় ওলাব কিন্তু নালাগে মই মোৰ নিজৰ সলিউশন নিজে উলিয়াই ল'ম আৰে তুমি কৰবালৈ যোৱা নেকি শ্বিলঙলৈ হোৱাট য়েছ ময়ো শ্বিলঙলৈ যাম वेलकम वेलकम टू छोटा सा गरीब खाना বাহ বৰ ধুনীয়া লাগিছে দেই থেংক ইউ একেবাৰে ৰিয়েল হানিমুন পেয়াৰ এই তহঁতক দুটাক দেখা পাই নহয় মোৰ এটা কবিতা আওৰাব মন গৈছে প্যাৰ কৰনে वाले শুন গোটেই ৰাতি আছে তোৰ কবিতা শুনিবলৈ আমি বহুত দূৰৰ পৰা আহিছো ফ্ৰেছ হৈ লওঁ প্ৰথমে নে কি অ কোৱা হয় আমা গেষ্ট ৰুমটো খুলি দিয়া এটা কথা ফ্ৰেছ হোৱাৰ পিছত কিন্তু শুনিম মই শুনিম ইয়েস মামা ইয়াক দেখিছাহে তেনেকুৱা মনটো কিন্তু খুব ভাল তাৰ খুব ভাল কবিতা গায় নেকি ৰাতি শুনিবাই নহয় এই আহ অ গৈছি ৰ ব'লা ব'লা মন্দিৰা মা পাপৰি কলৈ গৈছে দেখা নাই যে ডাইনিং টেবুললৈ অহা নাই তাই গা বেয়া নেকি বোলাচোন খবৰ এটা লৈ নাই আহোঁ। নাই নহয় বা নাই নাই কলৈ গ'ল তাই তাই মানে থেচিছ এখনৰ কামত ফিল্ডলৈ গৈছে ফিল্ডলৈ গৈছে কিন্তু এতিয়ালৈ আহি পোৱা নাই যে কেইদিনমান লাগিব বোলে আজিয়ে নাহে নাহে মোক দেখোন কোনেও একো কোৱাই নাই বায়ে ফিল্ডলৈ যাব লাগিব বুলি নাজানিছিল ইউনিভাৰ্চিটিলৈ গৈহে গম পাইছে মোকো ফোন কৰিহে কৈছে হয় নেকি কোন ঠাইলৈ গৈছে শ্বিলং নহয় নহয় শ্বিলং নহয় কোন ঠাই আছিলে নামটো পাহৰিয়ে গৈছো নহয়
ঠিক আছে মই তাইক সুধি আপোনাক জনাম ঠিক আছে শুই থাকাগৈ যোৱা গুড নাইট গুড নাইট গৌৰী হ'লনে হেল্ল' বা অঁ তুমি ক'ত আছা হোটেলত কিয় কি হ'ল ঘৰত শাহুমাই তোমাৰ কথাটো সুধিছিল তুমি থেচিছ এখনৰ কামত বাহিৰলৈ গৈছা বুলি কৈছোঁ মৰ্ণিং যিমান পাৰা সোনকালে গুচি আহিবা সঁচা কথাটো গম পালে ডাঙৰ বিপদ হ'ব মই ইমান পাগল নহয়তো মন্দিৰা যে মই নন্দিনীৰ লগত ইয়াত বিবেকক এনেকৈ এৰি থৈ যাম তুমি সঁচাকৈ পাগলী হৈছা কি পাবা সিহঁতৰ পিছে পিছে ঘূৰি কি কি পাইছোঁ আৰু কি কি পাম সেয়া তুমি পিছত গম পাবা মাত্ৰ এটা কথা মনত ৰাখিবা মই যদি বিবেকক মোৰ কৰি নাপাওঁ হয়তো মই নিজেই মৰিম নহ'লে নন্দিনী মৰিব হেল্ল' বা হেল্ল' হেল্ল' এই মোক সঁচাকৈ বিপদ ঘটাব মাক ক'ব লাগিব এতিয়াই কওঁ নে কি কৰোঁ নাই কালিলৈ বাহিৰলৈ গৈ ফোন কৰিব লাগিব ইয়াত কোনোবাই গম পালে মোৰ ফালে হ'লেই আৰু ভাবোঁ এটা হয় এটা वो प्यार करते नहीं वाह, 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 वाह। আকৌ এটা আৰু এটা প্লিজ हिक कविता प्रेमी हम तुम एक एक कमरे में बंद हो নন্দিনী তই মোৰ বিবেকক মোৰ পৰা কাঢ়ি লৈ আনি ইয়াতে হানিমুন চেলিব্ৰেশ্যন কৰিবলৈ আহিছ ময়ো চাই লওঁ তোৰ এই হানিমুনত তই কেনেকে ছাকচেছ হ ভাল হৈছে ভাল হৈছে প্ৰথম শুনিলো এইটো কবিতা আচ্ছা 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 শুন বহুত কবিতা শুনিলো তোৰ এতিয়ালৈ হ'ব সোনকালে পেকটো শেষ কৰ এক ছেকেণ্ড মই অকণমান পটককৈ আহি আছো বেডৰুমৰ ओके পৰা नो प्रॉब्लम नो আহি प्रॉब्लम আছো আজি তো তহঁতৰ হানিমুন নাইট হানিমুনৰ পৰা তোক এটা গৰম হোৱা কবিতা প্লিজ বুজিব প্লিজ 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 মহান কবি আজিলৈ বহুত হ'ল যাবলৈ দিয়ক বহুত শুনিলো নন্দিনী কি হ'ল বিবেক চোৱাচোন সেই ৰুমটোৰ ভিতৰত কিবা আছে কি আছে হা হা আৰে কি হ'ল কোৱাচোন মোৰ বৰ ভয় হা লাগিছে মই আছো নহয় বলচোন এই বলা 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 এতিয়া বুজিলাতো তেতিয়াহ'লে নোকোৱা কিয় নিগেটিভ কি আকৌ নিগেটিভ তুমি অফিচত কৰি থাকা কি কালি গোটেই ৰাতি নন্দিনীয়ে শুব নোৱাৰিলে ফটো বঢ়াই ল'ব নালাগে নন্দিনী 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 কি হ'লগে কি হ'লগে নতুন ডিজাইনাৰ এপইণ্টমেণ্টটো অঁ তেনেকৈ সোধা তেতিয়াহে গম পাম এতিয়া বুজিলাতো তেতিয়াহ'লে নোকোৱা কিয় নিগেটিভ কি আকৌ নিগেটিভ তুমি অফিচত কৰি থাকা কি কথাটো মোক কমপ্লিট কৰিব দিবা নে তুমিয়ে কৈ থাকিবা পৰহিলৈ ইণ্টাৰভিউ কল কৰিছে তেন্তে থাকা হাত চাপৰিব যায় ইণ্টাৰভিউতটো তোমাৰ মানুহে চাকৰি নাপায় এইবাৰ মই তেনে হ'বলৈ নিদিওঁ তুমি কি কৰিবা মোৰ জনা আছে নাজানা তুমি মোক বুজি পাবলৈ এতিয়াও বহুত বাকী কোনটো মাথো দাদাক ইণ্টাৰভিউটোত থাকিব নোৱাৰা কৰাৰ দায়িত্ব তোমাৰ মানে চিম্পল দাদাই যাতে ইণ্টাৰভিউটো এটেণ্ড কৰিব নোৱাৰে তাৰ ব্যৱস্থা তুমি কৰিবা কিন্তু কেনেকৈ কৰিবা সেইটো মোক নকৰিবা মুঠতে মনত ৰাখিবা দাদাই যাতে
কোনোপধ্যে সেই সময়ত অফিচ পাবগৈ নোৱাৰে বাকীখিনি এই প্ৰশান্ত শইকীয়াৰ ওপৰত এৰি দিয়া মোৰ ঘৰত আহি মোৰ গেষ্টৰ বিচনা সি যি ইচ্ছা তাকে লিখি থৈ যাব তই চাই থাক মই একেদিনত ওলাই আছো কোন হয় ই মাইকেলা তাৰপিছত তই চাই ল'বি নালাগে দাদা আপুনি আমাৰ কাৰণে মিছাতে কষ্ট কৰিব নালাগে আচলতে মোৰ ইয়ালৈ ফুৰিবলৈ আহিবৰ এনেও মন নাছিলেই কিন্তু ঘৰৰ মানুহখিনিয়ে মনত কষ্ট পাব বুলিহে আহিলোঁ কিন্তু এতিয়া ভাবিছোঁ মই আহি ভুলেই কৰিলোঁ নেকি তুমি বেয়া পাইছা মোক এনেকৈ কিয় কৈছে দাদা আমি আপোনাক কিয় বেয়া পাম কেতিয়াও বেয়া পাব নোৱাৰোঁ দাদা হয়তো কালি ৰাতিৰ ঘটনাটো আৰু কেতিয়াও ৰিপিট নহ'ব তথাপিও মোৰ ইয়াত আৰু মনটো বহাবলৈ অলপ কষ্ট হ'ব দাদা চা তই টেনশ্যন লৈ নাথাকিবি অহা সপ্তাহত আমি আহিমেই নহয় পাপা আৰু মই মাত্ৰ তই প্লটটো চাই থৈ দিবি 1 মিনিট তহঁতৰ ইয়াতে ব্ৰাঞ্চ খোলাৰ কথাটো তহঁতৰ কোনোবা ৰাইভেলে গম পায় এই কামটো কৰা নাইতো Yes. সেইটোৱেই হৈছে কিন্তু বিচনাত ৰিভেঞ্জ বুলি লিখিলে কিয় তাকেইতো কিয় বা লিখিলে সেইটো লিখোঁতাজনক লগ পালেহে গম পোৱা যাব এটা কাম কৰিবা নহ'লে লগ পালে তুমি নিজে সুধি ল'বা বিবেক প্লিজ মোৰ এতিয়া ধেমালি কৰিবৰ একেবাৰেই মুড নাই মইহে জানো মোৰ বুকুখন কেনেকুৱা লাগি আছে চৰি এই বল বল ব্ৰেকফাষ্ট কৰি ল'বি ব'লা এই মামা ব্ৰেকফাষ্ট ৰেডি হ'লনে কি হৈছে মোক বুজাই ক'বানে বিবেক আৰু নন্দিনী বোলে আজিয়ে বেক কৰিব কিয় কালি গৈছিলেহে শ্বিলঙৰ ৱেডাৰত বোলে নন্দিনীয়ে এডজাষ্ট কৰিব পৰা নাই তাইৰ জ্বৰ হৈছে তেন্তে আহক ময়ো নন্দিনীক বস্তু এটা দিবলৈ পাহৰি থাকিলোঁ কি বস্তু গাড়ীৱালা ঠিক আছে এতিয়া মই তদন্ত কৰিব ওলাব লাগিব নন্দিনী 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 হেল্ল' গুড মৰ্ণিং পাপা গুড মৰ্ণিং তোমালোকৰ তাতে একো অসুবিধা হোৱা নাইতো নাই পাপা চব ঠিকেই আছে কিন্তু কিন্তু কি কিবা হৈছে নেকি নাই তেনেকুৱা চিন্তা কৰিবলগীয়া একো হোৱা নাই বিবেক ইয়াত একচুৱেলি ৱেডাৰটো অকণমান বেয়া নন্দিনীৰ জ্বৰ উঠাৰ নিচিনা হৈছে গতিকে ভাবিছোঁ আজি ঘূৰিয়ে যাওঁ নেকি পাপা আজিয়ে বেক কৰিবা নাই একো নাই পাপা মই গৈ পেলাই ভালকৈ কথা পাতিম নেকি এতিয়া থওঁ অ'কে বাই ঠিক আছে পাপা কি হৈছে মোক বুজাই ক'বানে
বিবেক আৰু নন্দিনী বোলে আজিয়ে বেক কৰিব। কিয়? কালি গৈছিলেহে। শ্বিলঙৰ ৱেডাৰত বোলে নন্দিনীয়ে এডজাষ্ট কৰিব পৰা নাই, তাইৰ জ্বৰ হৈছে। তেন্তে আহক, ময়ো নন্দিনীক বস্তু এটা দিবলৈ পাহৰি থাকিলোঁ। কি বস্তু? মায়ে মোক দিয়া নেকলেছডাল। ঘৰৰ ডাঙৰ বোৱাৰীক দিয়াটো নিয়ম। শাহুৱেকৰ দেখিছোঁ অলপ মৰমখিনি বেছি হৈছে। হ'ব, নকৰিলেও ক'বা আৰু কৰিলেও ঠাট্টা কৰিবা। কৰা কৰা, তোমালোক শাহু বোৱাৰীৰেই দিন। দাদা, আমি আপোনাক কিবা বেয়া পাই যাবলৈ ওলোৱা বুলি প্লিজ নাভাবিব। একচুৱেলি মই মেণ্টেলি অকণমান ডিষ্টাৰ্ব ফিল কৰিছোঁ, সেইকাৰণেহে যাবলৈ ওলাইছোঁ। কিন্তু খুব সোনকালে আপোনাৰ ঘৰলৈ আমি আকৌ আহিম, প্ৰমিছ দাদা। এনেই প্ৰমিছ নকৰিবা। সঁচা কৈছোঁ। তুমি যে শ্বিলঙলৈ কেতিয়াও নাহা, সেয়া মই জানো। মই আপোনাক কথা দিছোঁ দাদা, আমি খুব সোনকালে আপোনাৰ ওচৰলৈ আকৌ আহিম। হ'ব দে, তই এতিয়া ইমান মন মাৰি থাকিব নালাগে। যোৱাৰ আগতে 52 লাইনৰ এটা সৰু কবিতা। হ'ব হ'ব, বহুত কামুৰিলে আৰু কামুৰিব নালাগে। ব'লা যাওঁ, আমাৰ দেৰি হৈছে। আহোঁ দাদা। আহোঁ দে, বাই। বাই। ড্ৰাইভ কেয়াৰফুলি কৰিবি। আহোঁ দে। যা। আহিব দাদা। অঁ। বাই বাই। গাড়ীৱালা। ঠিক আছে। এতিয়া মই তদন্ত কৰিব ওলাব লাগিব। আজি হঠাৎ এডাল উলিয়ালা যে, মোক দিবা নেকি? এইডাল এইখন ঘৰৰ ডাঙৰ বোৱাৰীহে। মায়ে যেনেকৈ মোক দিছিলে, ময়ো তেনেকৈ নন্দিনীক দিম। আৰু তুমি দেখোন এইখন ঘৰৰ জীয়ৰীহে। কি হ'ল? একো হোৱা নাই, কথা এটাহে ভাবিছোঁ। কি কথা? কৈছিল মই নাই যোৱা বুলি কৈছো নেকি? কিন্তু এতিয়া ঘূৰি আহিছে। হ'ল খুচ। এতিয়া মোৰ সন্মুখত এনেকে ৰৈ মোৰ মূৰটো গৰম নকৰিবা। যোৱা। সি মোলে ভালকে চাই গ'ল নে বেয়াকে চাই গ'ল? Forget it. আজি এই হানিমুনৰ পৰা উভতি অহা কাপল হালক চাই কিন্তু বঢ়িয়া লাগিব। নন্দিনী